গোসাইগাঁৱৰ দুধমা সমষ্টিত BPFৰ বৃহৎ যোগদান কাৰ্যসূচী 1729 প্ৰাক্তন NDPৰ কেডাৰৰ আনুষ্ঠানিকভাৱে BPFত যোগদান বিধানসভাৰ নিৰ্বাচন দিন যিমানে চমু চাপি আহিছে সিমানে শক্তিশালী হৈ পৰিছে NDAৰ প্ৰাৰ্থী দ্বিতীয় NDAৰ প্ৰাৰ্থী সমৰ্থনত যোগদান চলি আছে গোসাইগাঁও 2 নম্বৰ দুধমা বিধানসভা সমষ্টিৰ চেলফাংগুৰিত বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় NDAৰ প্ৰাৰ্থী ৰবিৰাম নাৰ্জাৰীক সমৰ্থন কৰাৰ উদ্দেশ্যে প্ৰাক্তন NDPৰ 1729 গৰাকী শিখ নেতা কৰ্মীয়ে BPFৰ দলত যোগদান কৰে বিগত সময়ছোৱাত প্ৰাক্তন NDPৰ নেতা কৰ্মীসকলে UPPL দলৰ একোজন দায়িত্বত আছিল UPPL দল ত্যাগ কৰি উন্নয়নৰ স্বাৰ্থত BPFৰ দলত যোগদান কৰি NDAৰ ভেটি শক্তিশালী কৰি তোলে প্ৰাক্তন বিধায়ক তথা BTC EM আৰু বৰ্তমানৰ দুধমা সমষ্টিৰ NDAৰ প্ৰাৰ্থী ৰবিৰাম নাৰ্জাৰীৰ উপস্থিত প্ৰাক্তন NDPৰ নেতা কৰ্মীসকলে আনুষ্ঠানিকভাৱে BPF দলত যোগদান কৰে সভাত উপস্থিত থাকি BPFৰ প্ৰাৰ্থী ৰবিৰাম নাৰ্জাৰীয়ে কয় যে আগন্তুক 20 বছৰলৈকে BPF দলক বিদেশীৰ পৰা কোনো হিলাব নোৱাৰে বিদেশীত বেলেগ দলৰ চৰকাৰ অহাৰ ৰাস্তা এতিয়া স্থায়ীভাৱে বন্ধ কৰি দিয়া হৈছে বুলি মন্তব্য প্ৰকাশ কৰে নাৰ্জাৰী BPFৰ ইতিহাসত আজি নতুন এটা অধ্যায় আমি মানে লিপিবদ্ধ কৰিব পাৰিছো কিয়নো আজি 1729 জন প্ৰাক্তন NDP লিডাৰ আৰু সদস্যসকলে যিসকলে নেকি UPPL দলটো জন্ম দিছিলে যিসকলে নেকি UPPL দলত থাকি পেলাই তেওঁলোকে চৰকাৰ গঠন কৰালৈকে সহায় কৰিছিলে যিসকলে নেকি NDP মানে কি কয় UPPL দলৰ চালিকা শক্তি আছিলে যিসকলে নেকি NDP মানে কি কয় UPPL দলৰ শক্তি এই শক্তিটো আজি আমাৰ BPF দলত UPPL দল ত্যাগ কৰি পেলাই দলে বলে আহি যোগদান কৰাটো আমাৰ কাৰণে এটা ডাঙৰ শক্তি এটা যোগ দিয়া 125th এমেণ্ডমেণ্ট পাছ হোৱাৰ লগত চৰকাৰ বাংহাৰ কিবা সম্পৰ্ক আছে নেকি কিবা নিয়ম আছে নেকি 125th এমেণ্ডমেণ্ট চৰকাৰত থাকিয়ে চৰকাৰৰ মানুহবিলাকে নিজে এইবিলাকৰ কাৰণে কাম কৰিব 125th এমেণ্ডমেণ্ট যদি কৰিব লাগে আগ্ৰামা মহিলাৰী ডাঙৰীয়াদেৱৰ নেতৃত্বত যিটো BTC চৰকাৰ আছে এই চৰকাৰখনেহে কৰিব আৰু 125th এমেণ্ডমেণ্টৰ লগত চৰকাৰ জীয়াই থকা চৰকাৰ বাংহা ইয়াৰ লগত কোনো সম্পৰ্ক নাই চৰকাৰ চলি থাকিব 5 বছৰ মাত্ৰ নহয় অহা 20 বছৰলৈকে আগ্ৰামা মহিলাৰী ডাঙৰীয়াদেৱৰ এই আমাৰ BTC চৰকাৰ জীয়াই থাকিব ইয়াত বেলেগ দলৰ চৰকাৰ আহাৰ ৰাস্তা স্থায়ীভাৱে বন্ধ কৰি দিয়া হ'ল 3জন MPয়ে BTC খন চলাবৰ কাৰণে যিটো সপোন লৈছে এইটোতো মানে মংগেলাল হাসিন চাপনে এইবিলাক মানে মিছা কথা মানে কি কয় ভিত্তিহীন কথাবিলাক কৈ পেলাই আজিৰ দিনটোত বহুত বিচাৰিবলৈ গ'লে UPPL দলে য'ত 10টা পাব লাগিছিল তাত এটা মাত্ৰ বহুত পোৱাৰো সম্ভাৱনা নাথাকিব এইবিলাক মিছা কথা কৈ পেলাই কৰিব নালাগে